মেইন ষ্ট্ৰিমিং কৰা হয় তেওঁলোকৰ কাৰণে মানে সুবিধা হোৱা বিদ্যালয় এখনত তেওঁলোকক নাম ভৰ্তি কৰাই দি শিক্ষা দিয়া যায় মই মাননীয় বিধায়কগৰাকীক অনুৰোধ জনাম তেখেতে যাতে তেখেতৰো যেহেতু এটা বিশাল নেটৱৰ্ক থাকে এই 366 গৰাকী ছাত্ৰ ছাত্ৰী তেওঁলোক যদি অন্য বিদ্যালয়লৈ নগাঁও জিলাৰ বাহিৰলৈ গুচি গৈছে লাহৰীঘাট সমষ্টিৰ বাহিৰলৈ গুচি গৈছে তেতিয়া বেলেগ কথা কিন্তু যদি সমষ্টিৰ ভিতৰতে আছে তেওঁলোকক চিনাক্ত কৰি দিলে আমাৰ সমগ্ৰ শিক্ষা বিভাগে তেওঁলোকক বিদ্যালয়ত নাম ভৰ্তি কৰাই দিয়া আৰু তেওঁলোকৰ শিক্ষাৰ দায়িত্ব লোৱাৰ গোটেই কামখিনি কৰিব সুকলমে কৰিব পাৰিব RIDFৰ অধীনত আমি যিখিনি আন্তঃগাঁথনি উন্নয়নৰ কাম লৈছিলোঁ সেই কামখিনি তেনে আমি যেনেকৈ বিলাসীপাৰাত কৰিছোঁ আমি লাহৰীঘাটতো তেনেধৰণৰ কাম কৰিছোঁ পুনৰ আমি এটা নতুন প্ৰকল্প গ্ৰহণ কৰিছোঁ বিশেষকৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষাৰ কথাটো মই উল্লেখ কৰিলোৱে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত আমি এটা এক্সটাৰ্নেলি এইডেড প্ৰজেক্টৰ জৰিয়তে প্ৰায় 2000 প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণৰূপে নৱনিৰ্মাণ কৰাৰ আমি প্ৰকল্প হাতত লৈছোঁ আৰু সেই প্ৰকল্প গৃহীত হ'লে তাতো পুনৰ শাসক বিৰোধীৰ কথা নাই নিড বেচিছত সকলো স্থানত আমি বিদ্যালয় নিৰ্বাচন কৰিম আৰু মাননীয় বিধায়কগৰাকীয়ে তাতে আমাক সহযোগিতা আগবঢ়াব ইয়াৰ লগতে আমি PM শ্ৰী আঁচনিৰ অধীনত 266খন বিদ্যালয় সেইখন প্ৰধানমন্ত্ৰীৰ আঁচনি সেই PM শ্ৰী আঁচনিৰ অধীনত সেইখিনি বিদ্যালয়ৰ নিৰ্মাণৰ কামো হাতত লোৱা হৈছে লাহৰীঘাট সমষ্টিত 2খন মহাবিদ্যালয় আছে আৰু ইয়াৰে এখন মহাবিদ্যালয় আমাৰ চৰকাৰে মডেল ডিগ্ৰী কলেজ হিচাপে প্ৰতিষ্ঠা কৰিছে এতিয়া দাবী আহিছে 2খন মহাবিদ্যালয়ত কলা শাখা আছে তাত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিব লাগে বিজ্ঞান শাখা আমাৰ মহাবিদ্যালয়ত প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত আমি অলপ পৰিকল্পিতভাৱে আগবাঢ়িব বিচাৰিছোঁ এই কাৰণে যে এইখন সদনতে মই আগতেও ঘোষণা কৰিছোঁ যে আমাৰ বহুকেইখন বিজ্ঞান মহাবিদ্যালয়ত যিসমূহ আসন আছে আসনসমূহৰ বৃহৎ অংশ এটা খালী থাকি যায় ছাত্ৰ ছাত্ৰীৰ অভাৱত এতেকে ইয়াৰ কাৰণটো হৈছে যে বিজ্ঞান শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল আগ্ৰহী নহয় বা তেওঁলোকৰ বিজ্ঞান শিক্ষাৰ যিটো বুনিয়াদ বা ফাউণ্ডেশ্যন সেই ফাউণ্ডেশ্যনটো বিদ্যালয়তে সবলভাৱে গঢ় দিয়া নহয় এতেকে বিদ্যালয় পৰ্যায়ত হাইস্কুল হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত যদি বিজ্ঞান শিক্ষাক আমি যদি শক্তিশালী কৰিব নোৱাৰো তেনেহলে মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত আমি পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী পাবলৈ সক্ষম নহম মই এই পবিত্ৰ সদনক আজি জনাব বিচাৰো যে আমাৰ যিখিনি চৰকাৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয় আছে এই প্ৰাদেশিক মহাবিদ্যালয়সমূহত আজিৰ তাৰিখলৈকে সৰ্বমুঠ 1,70,000 ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি হৈছে আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বোৰত এটলিষ্ট বিজ্ঞান আৰু কলা শাখা হ'ব 1,70,000 ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি হৈছে আৰু এই 1,70,000ৰ ভিতৰত বিজ্ঞান শাখাত নাম ভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 22 গৰাকী 22,000 জন এতেকে আমি ঘপককে 20খন 30খন মহাবিদ্যালয়ত বিজ্ঞান শাখা খুলি দিয়াৰ হলনি আমি পৰ্যায়ক্ৰমে বিজ্ঞান শাখা আমাৰ নতুন নতুন মহাবিদ্যালয়সমূহত বিজ্ঞান শাখা আৰম্ভ কৰি আছো যোৱা বছৰ আমি 8খন মহাবিদ্যালয়ত আৰম্ভ কৰিছিলোঁ তাতে পাঠদান আৰম্ভ হৈছে এই বছৰ আমি 4খন মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছোঁ অহা বছৰো তেনে ধৰণৰ এক নিৰ্বাচিত 5খনৰ পৰা 10খন মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা আৰম্ভ কৰিম একে ধৰণে বাণিজ্য শাখাও আৰম্ভ কৰিম আৰু হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যি কথা উল্লেখ কৰিছে হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি এটা স্কুল ক্লাষ্টাৰ আমি গঠন কৰিব বিচাৰিছোঁ আৰু সেই স্কুল ক্লাষ্টাৰৰ ভিতৰত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাৰ শিক্ষা আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম মাননীয় বিধায়কগৰাকীক মই অনুৰোধ জনাম যে লাহৰীঘাট সমষ্টিৰ ভিতৰত কোনখন উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিব লাগে সেইটো আমাক জনালে আমাৰ বিভাগে তাৰ কাৰণে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব ধন্যবাদ স্যার নো আমার এই নায়ালগা মডেল কলেজৰ মাটি বিও কথা নকলে লাষ্ট সেশনটো মই কৈছিলো মডেল কলেজৰ যিটো প্ৰতিলিপি আছে স্যার আচ্ছা মাননীয় এক মিনিট মাননীয় অধ্যক্ষ মহোদয় কালি আমাক নায়ালগাত 19 বিঘা মাটি পোৱা বুলি এটা মোক জনাইছে প্ৰতিনিধি দল এটাই
47 বিঘা গতিকে মই আজি অলপ পিছতে ইঞ্জিনিয়াৰক নায়েৰ আলগাত যাব দিম এইবাৰ দেখুৱা যদি মাটিটো ঠিকে আছে তেতিয়ালে ধুবুৰীৰ মডেল কলেজখন আমি নায়েৰ আলগাতে পাতিম কিন্তু মাটিটো ভাল থাকিব লাগিব আপোনালোকে খাল বিল দেখুৱাই থাকিলে নহব গতিকে সেইটো মই কালি ইঞ্জিনিয়াৰ যাবই আপোনালোকৰ তাত কালি বা পৰহি ঠিক আছে না 20-30 লাখ টকাৰ কাৰণে ৰখি নাযায় প্ৰজেক্টটো কিন্তু 2 কোটি হ'ব নালাগে 50 লাখ টকালৈকে মাটি পেলাব লাগে তো আমিয়ে পেলাই দিম হেতু লৈ কোনো কথা নাই হেখিনিত একো অসুবিধা নাই আৰু ময়ো মনেদি বিচাৰিছো যে কলেজখন নায়েৰ আলগাত হক হেতু মোৰ কাৰণ প্ৰথমতে মই জায়গাটোৱে নায়েৰ আলগা ঠিক কৰিছিলো আৰু মোৰ মনটো তাত আছে উপায় নাপায়হে বেলেগত লৈ যাবলগীয়া হৈছিল আৰু এটো মই কাছিমি সাহেবক বিলাসীপাৰাত লগ পাওঁতে কৈছো যে আমাৰ ইচ্ছাটো নায়েৰ আলগা শিক্ষাৰ ক্ষেত্ৰত যে আমূল পৰিৱৰ্তন আনিছে তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা মন্ত্ৰী ডাঙৰীয়াও ধন্যবাদৰ পাত্ৰ এতিয়া আমাৰ মন্ত্ৰী স্বাস্থ্য আৰু কল্যাণ পৰিয়াল কল্যাণ বিভাগৰ উত্তৰ দিব মাননীয় উপাধ্যক্ষ বৰুৱা মই উত্তৰ ক্লিয়াৰলি পোৱা নাই ইয়াত সাপ্লিমেন্টাৰী নাথাকে কোৱেশ্চন এটি মেম্বাৰ্ছ আৱাৰ্ছ মাননীয় উপাধ্যক্ষ মহোদয় আমাৰ সন্মানীয় বিধায়ক আশৰিফ মহম্মদ নাছৰ ডাঙৰীয়াই লাহৰীঘাট সমষ্টিৰ স্বাস্থ্য খণ্ডৰ কেইটামান কথা মেম্বাৰ্ছ আৱাৰ্ছত এতিয়া উল্লেখ কৰিছে তাৰ বিষয়ত প্ৰথম এটা অভিযোগৰ কথা আহিল সেই কথাটো মই জনাই ল'বলৈ বিচাৰিছোঁ লাহৰীঘাট সমষ্টিৰ সমাহাৰ আঁচনি আৰু চিকিৎসা সেৱাৰ সন্দৰ্ভত গোটেইখিনি কথা তেওঁ কৈছে সমাহাৰ আঁচনি এইখিনি আমাৰ ডিষ্ট্ৰিক্ট যিটো হেল্থ ছ'চাইটি থাকে তেওঁলোকে আমাৰ ইয়াৰ পৰা পইচাটো দিয়ে আৰু গোটেই কামখিনি তেওঁলোকে পৰিচালনা কৰে টেণ্ডাৰ তেওঁলোকে কৰে কাম তেওঁলোকে দিয়ে গোটেইখিনি কাম জিলাখনতে হয় সেইখিনি কাম আমাৰ ইয়াৰ পৰা NHM বা অন্য ডাইৰেক্টৰ লেভেলৰ পৰা নহয় এতিয়া তাৰ অভিযোগটো আছিল কি আগতে যিজন টেণ্ডাৰ কৰিছিল তেওঁক টেণ্ডাৰ শেষ হোৱাৰ পিছতো পিছৰখন টেণ্ডাৰ নোহোৱাৰ কাৰণে তেওঁকে এক্সটেনশ্যন দি কামটো কৰিবলৈ দি আছিল ইখন টেণ্ডাৰ নোহোৱালৈকে এতিয়া ইখন টেণ্ডাৰ আমি চালোঁ যে এটা নিয়মিতভাৱে তেওঁলোকে কৰা বুলি নথিপত্ৰ দিছে যে ইয়াতে 7 জনে পাৰ্টিচিপেট কৰিছিল 4 জন হ'ল তাৰপিছত L1 হ'ল সেইমতে দিছে কিন্তু যিটো প্ৰতিষ্ঠানে পাইছে তেখেতে কৈছে প্ৰতিষ্ঠানটো কিমান সাউণ্ড নহয় সাউণ্ড নহয় কিন্তু ইয়াত L1 বুলি দিলে কিন্তু এই কথাখিনি দৃষ্টিগোচৰ হোৱাৰ লগে লগে আমি ইয়াক এনকুৱাৰী কৰিবলৈ দিছোঁ এটা প্ৰিলিমিনাৰী এনকুৱাৰী হৈছে আৰু এটা এনকুৱাৰী দিয়া হৈছে গতিকে ইয়াত যদি আমাৰ বাতৰি কাকতখনতো দেখিলোঁ এটা নিউজ হৈছে যে এই আঁচনিখনৰ ক্ষেত্ৰত কিবা কাম এলত কৰাই হওক বা তাত যিখিনি বস্তুৰ কথা কৈছে মই ভাষণত শুনিছোঁ যে যিমান পৰিমাণৰ বস্তু দিব লাগে এই বস্তুখিনি ওজনত কম দিছে এই গোটেই কথাখিনি বিতংভাৱে আৰু আমি হেৰি কৰিম যদি তেনেকুৱা ইয়াত নিশ্চয় কিবা এটা আছে ইমানখিনি কথা কৈছে যেতিয়া চাগে আছে ইয়াত যিখিনি কথা ওলায় তাৰ ওপৰত একদম ভাল ধৰণে একশ্যন লোৱা হ'ব তাত কোনো হেৰি মানে চোৱা নহয় গতিকে এই ক্ষেত্ৰত আমি যি ব্যৱস্থা ল'ব লাগে ল'ম সেইটো আপোনালোকে নিশ্চিত থাকক ধন্যবাদ আৰু দ্বিতীয় কথা তেওঁ স্বাস্থ্য খণ্ডৰ কথা কৈছে যে লাহৰীঘাটত আমাৰ এতিয়া যদি ভাবোঁ আমি PHC লেভেলৰ হস্পিটাল তাত 8খন আছে আমাৰ সাব চেণ্টাৰ আৰু হেল্থ ৱেলনেছ চেণ্টাৰ 24খন আছে বোট ক্লিনিক এখন আছে তাৰপিছত আমি ডাক্তৰ নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান তাৰপিছত মেডিকেল অফিচাৰ এনেকৈ যদি চাওঁ আমি গোটেইখিনি মিলি 64 তাত 64 গৰাকী লোক আছে স্যাৰ এইকেইটা কাগজে কলমে আছে
কিন্তু আপুনি যদি চাই নাপাব কাগজে কলমে বিষয়টো এনেকুৱা বেলেগত আপোনাৰ এই দিয়া উত্তৰটো কমপ্লিট কৰিব দিয়া হয়তো এনেকুৱা কেতিয়াবা কাৰোবাৰ এটেষ্ট হৈ পেলাই কৰিবলৈ যায় কিবা হয় কিন্তু ৰেকৰ্ড মতে যিখিনি পাইছোঁ মই সেইখিনি কৈছোঁ আৰু টো আছে আমাৰ যিখন মডেল হস্পিটেল সেইখন FRU কৰিবলৈ আমি প্ৰপ'জেল দিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 100খন FRU এবাৰ কৰিবলৈ দিছে তাৰ ভিতৰত আমি এই মডেল হস্পিটেলখনকো প্ৰস্তাৱ দিছোঁ মই এটা কথা কওঁ এই কথাখিনি মাননীয় বিধায়ক আৰু মই উত্তৰা উত্তৰি কৰি থাকিলে ইয়াত শেষ নহ'ব গতিকে তেখেতে যদি তেখেতৰ অসুবিধা নাই বেয়া নাপায় তেতিয়াহ'লে আমাৰো অফিচাৰ থাকিব